নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি হৈছে 30 মে'। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আহি থকা 1 জুনৰ পৰা অসমত সলনি হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। LPGৰ পৰা আৰম্ভ কৰি পেঞ্চন, অৰুণোদয়, পেট্ৰল ডিজেলৰ উপৰিও কেইবাটাও নিয়ম সলনি হ'বলৈ গৈ আছে আহি থকা 1 জুনৰ পৰা। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, 1 জুনৰ পৰা দেশত আহিব 5টাকৈ নতুন পৰিৱৰ্তন। বিত্তীয় আৰু ব্যৱসায়িক নিয়ম সলনি হ'ব আহি থকা 1 জুনৰ পৰা আৰু দেশবাসীৰ জীৱন যাপনত ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ পৰিবলৈ গৈ আছে। LPGৰ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি বেংকিং নিয়ম আৰু চ'লাৰ পশুপালন আঁচনিলৈকে সকলোতে হ'বলৈ গৈ আছে বৃহৎ পৰিৱৰ্তন। ইয়াৰ উপৰিও পাকঘৰৰ পৰা আৰম্ভ কৰি পকেটলৈকে সকলোকে প্ৰভাৱিত কৰিব এই পৰিৱৰ্তনে। নতুন পৰিৱৰ্তনৰ সৈতে আগবাঢ়িবলৈ পৰিকল্পনা কৰক ঘৰৰ মাহেকীয়া নতুন বাজেট। যিহেতু 1 জুনৰ নিশাই কাৰ্যকৰী হ'ব LPGৰ নতুন নিৰিখ, এটা জৰুৰী খবৰ জনাই আছে এই মুহূৰ্তত। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ সন্দৰ্ভতো আহিব নতুন খবৰ। এইবাৰ হয়তো বৃদ্ধি পাব পাৰে LPGৰ ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম। আনফালে বিমান ইন্ধন আৰু CNG, PNGৰ দামতো 1 জুনৰ পৰা আহিব ডাঙৰ পৰিৱৰ্তন। লগতে বিমান ইন্ধনৰ দাম বৃদ্ধি হ'লেই বৃদ্ধি পাব পাৰে বিমানৰ ভাড়াও। CNG আৰু PNGৰ পুনৰ মূল্য বৃদ্ধি হ'লে বৃদ্ধি পাব গাড়ীৰ ভাড়াও। ইয়াৰ উপৰিও ক্ৰেডিট কাৰ্ডক লৈও আহি থকা 1 জুনৰ পৰা আহিব নতুন নিয়ম। ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট আৰু মাচুলৰ গাঁথনি সংশোধনৰ বাবে বহুকেইটা বেংকে সলনি কৰিব পাৰে ক্ৰেডিট কাৰ্ডৰ নিয়ম। আহি থকা 1 জুনৰ পৰা ড্ৰাইভিং লাইচেন্স লোৱাৰ প্ৰক্ৰিয়াও একেবাৰে সহজ হৈ পৰিব। এইখিনিতে আপোনালোকক জনাওঁ যে ড্ৰাইভিং টেষ্ট দিবলৈ চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব 1 জুনৰ পৰা। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত ড্ৰাইভিং ট্ৰেইনিং স্কুলৰ টেষ্টত উত্তীৰ্ণ হ'লে সেই প্ৰমাণপত্ৰৰ আধাৰতে লাভ কৰিব আপুনি ড্ৰাইভিং লাইচেন্স। লগতে PM সূৰ্যঘৰ চ'লাৰ আঁচনিৰ পৰিৱৰ্তনক লৈও চৰকাৰে গ্ৰহণ কৰিছে ইতিমধ্যে বৃহৎ সিদ্ধান্ত। ফ্ৰী বিজুলীৰ ৰাজসাহায্য আৰু পঞ্জীয়নৰ নিয়মত অনা হ'ব এইবাৰ বৃহৎ সালসলনি। আহি থকা 1 জুনৰ পুৱাৰে পৰাই এই নিয়মসমূহ সমগ্ৰ দেশতে হ'ব কাৰ্যকৰী। পৰৱৰ্তী খবৰটো হৈছে গৰমে এইবাৰ ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ। আৰু এই খবৰটো লাভ কৰাৰ পিছতে চাৰিওফালে লাগিছে এতিয়া হাহাকাৰ। কাৰণ ইতিমধ্যে গৰমত বহুকেইখন দেশত মৃত্যু হৈছে শ লোকৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, পুৱাই সূৰ্য দেৱতাই ধাৰণ কৰিছে ৰুদ্ৰ ৰূপ। পুৱাৰ ভাগতে 31 ডিগ্ৰী তাপমাত্ৰা স্পৰ্শ কৰিছে ইতিমধ্যে গৰমে। হয়তো দুপৰীয়াৰ ভাগলৈ গৰমৰ প্ৰকোপ আৰু বৃদ্ধি পোৱাৰ পূৰ্ণভাৱে আশংকা প্ৰকাশ কৰা হৈছে। আৰু এইবাৰ গৰমে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ। প্ৰচণ্ড গৰমৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হওক আপুনি। ৰাষ্ট্ৰসংঘৰ বিশ্ব বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিছে সতৰ্কবাণী। আগন্তুক 5 বছৰত বিশ্বৰ প্ৰতিখন দেশতে গৰমে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ। মানৱীয় কাৰ্যকলাপৰ ফলত বায়ুমণ্ডললৈ নিৰ্গত হোৱা গ্ৰীণ হাউচৰ গেছৰ বাবে বতৰৰ এয়া হৈছে বৃহৎ পৰিৱৰ্তন। পৃথিৱীৰ উষ্ণতা অধিক দ্ৰুতগতিত বৃদ্ধি পাব 2030 চনৰ ভিতৰত। তথ্য অনুসৰি মহাসাগৰৰ পানী অত্যাধিক গৰমৰ বাবে গৰম হৈ পৰিছে এতিয়া সমগ্ৰ বিশ্বৰ বায়ুমণ্ডল, যাৰ প্ৰভাৱ পৰিব এতিয়া সমগ্ৰ বিশ্বত। গড় উষ্ণতা প্ৰায় 1.5 ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে গোলকীয় উষ্ণতা বৃদ্ধি পালে সাগৰীয় বৰফ দ্ৰুতগতিত গলিবলৈ ধৰিব। আমাজনৰ অৰণ্যত ইতিমধ্যে তীব্ৰ খৰাং পৰিস্থিতি আৰু ভয়াৱহ বনজুইৰ আশংকাও বৃদ্ধি পাইছে। বৃদ্ধি পাব লগতে ভাৰতসহ সমগ্ৰ বিশ্বতে ধুমুহা, বানপানী, গ্ৰীষ্মপ্ৰবাহ আৰু খৰাঙৰ হয়তো প্ৰয়োজনীয় পানীৰ অভাৱে সমগ্ৰ জীৱজগতলৈ নমাই আনিব পাৰে সংকট। বিশ্বৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী মহল ইতিমধ্যে ব্যস্ত হৈ পৰিছে বিশ্ববাসীক গৰমৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ। বনাঞ্চল ধ্বংস ৰোধ কৰিবলৈকো ইতিমধ্যে জনসাধাৰণলৈ বিশেষ আহ্বান প্ৰদান কৰিছে ৰাষ্ট্ৰসংঘই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গ্ৰামাঞ্চলত একেবাৰে অসাৰ হৈ পৰিছে চৰকাৰৰ বিকাশ। ইতিমধ্যে গ্ৰামাঞ্চলৰ বাবে চেংচন হোৱা টকা একেবাৰে অব্যৱহৃত হৈ পৰিল পঞ্চায়তৰ আবণ্টিত প্ৰায় 55% ধন। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ,
গ্ৰামাঞ্চলত একেবাৰে অসাৰ হ'ল চৰকাৰৰ বিকাশৰ শ্লোগান। ইতিমধ্যে ব্যৰ্থ হৈছে ভাৰতৰ 5খন শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমখনক এখন কৰাৰ প্ৰতিশ্ৰুতি। অব্যৱহত হৈ পৰি ৰ'ল গ্ৰামাঞ্চলৰ উন্নয়নৰ নামত আবণ্টিত হোৱা পঞ্চায়তৰ প্ৰায় 55% ধন। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। 2019-20 পৰা আৰম্ভ কৰি 2023-24 বৰ্ষলৈকে কেন্দ্ৰই প্ৰদান কৰা 4,000 কোটি টকাৰ পৰা ব্যয় হ'ল মাত্ৰ 1,820 কোটি টকা। ইতিমধ্যে অব্যৱহত হৈ পৰি ৰ'ল জিলা পৰিষদ, গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ নামত আবণ্টিত প্ৰায় 45% ধন। ইতিমধ্যে কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৰাজ্য চৰকাৰৰ বিফলতাৰ এই তথ্য। গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে প্ৰদান কৰা এই ধন অব্যৱহত হোৱাক লৈ ইতিমধ্যে উত্থাপন হৈছে বহুতো প্ৰশ্নৰ। ইতিমধ্যে প্ৰায় 55% ধন অব্যৱহত হোৱা ঘটনাটোক লৈ চৰকাৰৰ ব্যৰ্থতা বুলিও এতিয়া এক প্ৰকাৰ সমালোচনা কৰিছে একাংশই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ যুদ্ধৰ বাবে নহয়, শিক্ষাৰ্থীৰ বাবেহে উৰিব আকাশত বায়ু সেনাৰ বিমান। বায়ু সেনাৰ বিমানেৰে লৈ যোৱা হ'ব নীট পৰীক্ষাৰ প্ৰশ্নকাকত। আহি থকা 21 জুনত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে বায়ু সেনাৰ বিমান ব্যৱহাৰত চিন্তা চৰ্চা কৰিছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। পুনৰ জনাইছোঁ, প্ৰধানমন্ত্ৰীৰ এটা নিৰ্দেশ পালেই ভাৰতৰ আকাশত উৰিব ইখনৰ পিছত সিখন বায়ু সেনাৰ বিমান। অস্ত্ৰ শস্ত্ৰলৈ নহয়, এইবাৰ নীট পৰীক্ষাৰ প্ৰশ্নকাকত লৈ আকাশত উৰিবলৈ সাজু বায়ু সেনাৰ দল। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। নীট UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ পিছতে বৃহৎ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আহি থকা 21 জুনত অনুষ্ঠিত হ'বলগীয়া পুনৰ পৰীক্ষাৰ প্ৰস্তুতি চলাইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰশ্নকাকত বায়ু সেনাই যোগান ধৰাৰ পৰিকল্পনা কৰিছে ইতিমধ্যে কেন্দ্ৰই। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত ইতিমধ্যে এই বৃহৎ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই জনাইছে ইতিমধ্যে এই বিষয়টোত সন্মতি। প্ৰধানমন্ত্ৰীৰ অনুমতি পালেই প্ৰশ্নকাকত যোগানৰ বাবে ব্যৱহাৰ কৰা হ'ব এইবাৰ বায়ু সেনাৰ বিমান। আহি থকা 21 জুনত হ'বলগীয়া পৰীক্ষাৰ প্ৰস্তুতিৰ ওপৰত বিশেষ নিৰীক্ষণ ইতিমধ্যে কৰিছে যিহেতু প্ৰধানমন্ত্ৰী মোদীয়ে। যোৱা 3 মে তাৰিখে অনুষ্ঠিত হোৱা নীট UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতেই এই বিশেষ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে প্ৰশ্নকাকত ফাদিল কাণ্ডৰে জড়িত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰায় 13জনকৈ লোকক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিধানসভাত বিগত 5 বছৰে চলিছিল শ কোটি টকাৰ লুণ্ঠন। কাৰ ছত্ৰছায়াত দুলাল পেগুৱে চলাইছিল এই লুণ্ঠন ৰাজ, ইতিমধ্যে সকলো তথ্য পোহৰলৈ আহিছে আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বিগত 5 বছৰে অসম বিধানসভাত চলিছিল অবাধ লুণ্ঠন। বিশ্বজিৎ দৈমাৰীৰ ঘনিষ্ঠ সচিব দুলাল পেগুৰ নেতৃত্বত চলিছিল কোটি কোটি টকাৰ লুণ্ঠন। অৱসৰৰ পাছতো বাৰে বাৰে কাৰ্যকাল বৃদ্ধিৰে দুলাল পেগুৱে কৰিছিল দুৰ্নীতি আৰু অনিয়ম। এটা বছৰত প্ৰস্তাৱিত বাজেটৰ প্ৰায় 10 কোটি টকা অতিৰিক্ত ব্যয় কৰিছিল সচিব দুলাল পেগুৱে। 2025-26 বিত্তীয় বৰ্ষত আন্তঃগাঁথনিৰ নামত 194 কোটি টকাৰ ব্যয় কৰিছিল দুলাল পেগুৱে। ইয়াৰ উপৰিও 2025-26 বিত্তীয় বৰ্ষত বিধানসভাৰ সচিবালয়ক আবণ্টিত প্ৰায় 264 কোটিৰ পৰা 70 কোটি টকা দৰমহাৰ নামত ব্যয় কৰিছিল সচিব দুলাল পেগুৱে। ইয়াৰ উপৰিও এসাঁজ ভাতৰ নামতেই প্ৰায় 2000 টকাকৈ বিল আদায় দিয়াৰো অভিযোগ ইতিমধ্যে উত্থাপন হৈছে সচিব দুলাল পেগুৰ বিৰুদ্ধে। দুলাল পেগুৰ লগতে বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালৰ সময়ত উন্নয়নমূলক কামৰ নামত হোৱা ব্যয়ে সৃষ্টি কৰিছে এতিয়া অভিলেখ। ইফালে দুলাল পেগুৰ কাৰ্যকালৰ সময়ত হোৱা কোটি কোটি টকাৰ ব্যয়ৰ সঠিক তদন্তৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। আজিৰ দৈনিক অসম কাকতত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ বাতৰি। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।